বৰপেটা জিলাৰ সৰ্থেবাৰীৰ গড়েমাৰীত নাবালিকাক অপহৰণৰ অভিযোগ ইমাম মনোৱাৰ হুছেইনে সংঘটিত কৰিলে নিৰজ্য কাণ্ড মছজিদৰ প্ৰাক্তন ইমামে এবাৰ ঘটনা সংঘটিত কৰাৰ অভিযোগ পৰিয়ালৰ বৰপেটা জিলাৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত গাদেখালীত নাবালিকাক অপহৰণ কৰাৰ অভিযোগ পৰিয়ালৰ লোকৰ সৰ্থেবাৰী থানাৰ অন্তৰ্গত গাদেখালী গড়েমাৰী জামে মছজিদৰ পৰা দোষী হৈ বৰখাস্ত হোৱা ইমামে সংঘটিত কৰিলে এই ভয়ংকৰ ঘটনা গড়েমাৰী গাঁৱৰ ইব্ৰাহিম আলী উৰফে ৰাজুৰ কন্যা দশম শ্ৰেণীৰ ছাত্ৰী নাৰজু আহমেদৰ পিতৃ ইব্ৰাহিম আলীয়ে মছজিদৰ ইমাম মনোৱাৰ হুছেইনক টিউচন কৰিবলৈ ৰাখিছিল আৰু অৱশেষত ইমাম মনোৱাৰ হুছেইনে টিউচন কৰাৰ সুযোগ লৈ নাবালিকা ছাত্ৰীগৰাকীক অপহৰণ কৰা অথবা পলাই নিয়া বুলি অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে ইমামজনৰ ঘৰ বৰপেটা জিলাৰ কুকাৰপাৰৰ কঠালভুৰি গাঁৱৰ মনোৱাৰ হুছেইন বয়স হৈছে ৪৫ বছৰ উক্ত মনোৱাৰ হুছেইন ২ সন্তানৰ পিতৃ বুলিও জানিব পৰা গৈছে এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে সৰ্থেবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে যদিও এই মুহূৰ্তলৈকে পৰিয়ালৰ লোকে কোনো সন্ধান উলিয়াব পৰা নাই নাবালিকা ছাত্ৰীগৰাকীৰ আৰু এই ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে অসম চৰকাৰ আৰু আৰক্ষীক আহ্বান জনাইছে যে যাতে নাবালিকা কিশোৰীগৰাকীক উদ্ধাৰ কৰাত সহায় কৰি পৰিয়ালক সকাহ দিয়ে যেন বৰপেটা চেঙাৰ পৰা শহীদুল বৰুৱা ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ কি হৈছিল মানে মোৰ নাম ৰাজু আহমেদ মোৰ ছোৱালী 9 তাৰিখে আপোনাৰ আইচক্ৰীম খাবলৈ গৈছিল এটা দোকানত ৰাতিপুৱা 10টা মান বজাত এতিয়া আমি তাৰ পৰা সেই জায়গাৰ পৰা তাৰমানে নিখোজ হৈছে আৰু নিখোজটো এনেকুৱা কি হৈছে তাৰমানে আমাৰ ঘৰৰ লগত ওচৰৰ ৰীনা বুলি ছোৱালীজনীৰ মোবাইলত মনোৱাৰ হুছেইন বুলি এজন জনাব আছে এই জনাবে তাৰমানে উঠাই লৈ যোৱা বুলি আমি গম পাইছোঁ জনাবৰ ঘৰ মাছদিয়া ৰিজাৰ্ভত না মাছদিয়া ৰিজাৰ্ভ আগে পিছে ঘৰত আহে নেকি আপোনালোকৰ আমাৰ মছজিদত যেতিয়া আহিছিল তেতিয়া আহিছিল আমি দাৱাত দিছিলোঁ ছোৱালীজনৰ লগত কিবা সম্পৰ্ক আছিল ছোৱালীজনৰ লগত সম্পৰ্ক আমি সেনেকৈ গম পোৱা নাই এতিয়া তাৰমানে আমাৰ ৰাইজে 2-1 দিন তাৰমানে অলপ সন্দেহ কৰিছিল সন্দেহ কৰাতে আমাক একো কোৱা নাই ল'ৰাজনকে তাৰমানে মনোৱাৰ হুছেইন ইমামজনকে তাৰমানে বৰখাস্ত কৰি দিছিল ছোৱালীজনীৰ বয়স কিমান মোৰ ছোৱালীজনীৰ বয়স 15 বছৰ আৰু মনোৱাৰ হুছেইন সি এজন বিবাহিত মানুহ তাৰ বয়স 45 বছৰ 2জন ল'ৰা আছে